হেল্ল' এভৰিৱান। আজি আমি এই ভিডিঅ'টোত অলপ ডিছকাশ্যন কৰিম এবাউট পাৱাৰ মেজাৰমেণ্টছ ইন থ্ৰী ফেজ চাৰ্কিট। থ্ৰী ফেজ চাৰ্কিটত পাৱাৰটো কেনেকৈ মেজাৰ কৰা হয় বা কেনেকৈ কেলকুলেট কৰা হয় পাৱাৰটো, তাৰ বিষয়ে অকণমান আমি আজি ডিছকাছ কৰিম। তো জেনেৰেলি কি হয়, থ্ৰী ফেজ চাৰ্কিটত বা থ্ৰী ফেজ ছিষ্টেমত তিনিটা টাইপত আমি বা তিনিটা বা তিনিটা মেথডত আমি পাৱাৰটো কেলকুলেট কৰিব পাৰোঁ। প্ৰথমটো হ'ল আমাৰ 1 watt মিটাৰ মেথড, নেক্সটটো হ'ল 2 watt মিটাৰ মেথড আৰু থাৰ্ডটো হ'ল 3 watt মিটাৰ মেথড। মানে আমি এটা ৱাট মিটাৰ লগাই পেলাই মেজাৰ কৰিব পাৰোঁ পাৱাৰটো, বা দুটা ৱাট মিটাৰ লগাই আমি মেজাৰ কৰিব পাৰোঁ পাৱাৰ কনজাম্পশ্যন কি হৈছে, বা তিনিটা ৱাট মিটাৰ মেথড লগাই পেলাইও আমি মেজাৰ কৰিব পাৰোঁ পাৱাৰটো কিমান কনজাম্পশ্যন হৈছে। এটা থ্ৰী ফেজ ছিষ্টেমত আমি পাৱাৰটো কেলকুলেট কৰা আমাৰ এই তিনিটা মেথডত আমি কেলকুলেট কৰিব পাৰোঁ। এতিয়া ডিপেণ্ড কৰিব যে আমাৰ লোডবিলাক ষ্টাৰ কানেক্টেড হয় নে ডেল্টা কানেক্টেড হয়, নে ষ্টাৰত কানেক্টেড আছে নে ডেল্টাত কানেক্ট আছে, নে লোডটো তোমাৰ বেলেঞ্চড হয় নে আনবেলেঞ্চড হয়, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তো প্ৰথমতে আমি চাওঁ যে 1 watt মিটাৰ মেথডত কি হয়। তো 1 watt মিটাৰ মেথডত কি হয়, এটা ৱাট মিটাৰ আমি ইউজ কৰোঁ একচুৱেলি। এইটো হ'ল তোমাৰ আমাৰ এই যে তোমালোকে দেখিছা এই যোনটো মই ডটেড লাইনছ দি পেলাই যোনটো মই চাৰ্কেল কৰি থৈছোঁ, সেইটো হ'ল তোমাৰ এটা ৱাট মিটাৰ। ঠিক আছে, আৰু এই ৱাট মিটাৰটো যিকোনো এটা ফেজত আমি কানেক্ট কৰোঁ। এইটো হ'ল তোমাৰ ষ্টাৰৰ কাৰণে, তাৰমানে ষ্টাৰ ছিষ্টেম বা ষ্টাৰ কানেক্টেড যদি হয়, লোডটো যদি ষ্টাৰ কানেক্টেড হয় বা যদি ষ্টাৰত কানেক্টেড থাকে, থ্ৰী ফেজ ছিষ্টেমটো যদি ষ্টাৰ কানেক্টেড হয়, তেতিয়াহ'লে যিকোনো এটা ফেজত আমি ৱাট মিটাৰটো ঠিক এনেকৈ কানেক্ট কৰিম। ছাপ'জ মই ৰেড ফেজটোৰ কাৰণে ৱাট মিটাৰটো মই ৰেড ফেজত কানেক্ট কৰিছোঁ। এতিয়া ইয়াত দুটা কইলছ থাকে। আমি জানো যে ৱাট মিটাৰটো একচুৱেলি আমি ৱাট মিটাৰ কি কাৰণে লাগে, আমাৰ এনাৰ্জি বা পাৱাৰটো কি কনজিউম হৈছে বা পাৱাৰ কিমান আছে সেইটো জানিবৰ কাৰণে আমি ৱাট মিটাৰ ইউজ কৰোঁ। তো ৱাট মিটাৰত তোমাৰ দুটা কইল থাকে। এটা হ'ল তোমাৰ কাৰেণ্ট কইল, য'ত মই ইয়াত লিখি দিছোঁ চোৱা, CC তাৰমানে কি, CC মানে হ'ল তোমাৰ কাৰেণ্ট কইল আৰু PC মানে হ'ল পটেনচিয়েল কইল। পটেনচিয়েল কইল মানে কি, আমি যোনটো ভল্টেজ বুলি কওঁ পটেনচিয়েল। ঠিক আছে, তো ঠিক তেনেকৈ ৱাট মিটাৰতো দুটা কইল থাকিব। এটা হ'ল তোমাৰ কাৰেণ্ট কইল, যোনে তোমাৰ এই ফেজ কাৰেণ্ট যোনটো আছে বা এই ৰেড ফেজটোত কাৰেণ্ট কিমান আছে সেইটো মেজাৰ কৰিব তোমাৰ, আৰু ই বিয়েৰেবল হ'ব লাগিব, কেপেবল হ'ব লাগিব। তাৰমানে কাৰেণ্ট কইলটো কেপেবল হ'ব লাগিব যাতে সি এই ফেজ কাৰেণ্টটো বিয়েৰ কৰিব পাৰে। ঠিক তেনেকৈ পটেনচিয়েল কইলটোৱে কি কৰিব, এই ফেজডালত ভল্টেজ কিমান আছে, ফেজ ভল্টেজ কিমান আছে সি মেজাৰ কৰিব এইটো। ঠিক আছে, আৰু সিহঁতৰ মাজত যোনটো মেকানিজম আছে, সেই মেকানিজম বা সিহঁতৰ মাজত যোনটো কানেকশ্যনছ কৰা থাকিব বা চাৰ্কিট থাকিব, সেই চাৰ্কিটখনৰ হিচাপতে সিহঁতি দেখুৱাব যে সিহঁতি পাৱাৰ কিমান আছে এই ফেজডালত, বা এই ৰেড ফেজটোত বা এই য়েল্ল' ফেজটোত বা ব্লু ফেজটোত। তো এইটোৱে হ'ল তোমাৰ ৱাট মিটাৰটো। এতিয়া এই ৱাট মিটাৰত তোমাৰ জেনেৰেলি দুটা কইল থাকিব, এটা হ'ল কাৰেণ্ট কইল আৰু এটা পটেনচিয়েল কইল। তো পটেনচিয়েল কইলক আমি কি কৰিম, এটা লিংক বা এটা লাইন আমি বা এটা টাৰ্মিনেল আমি কানেক্ট কৰিম ফেজৰ লগত, আৰু ইটো টাৰ্মিনেল আমি কানেক্ট কৰিম নিউট্ৰেলৰ লগত। যিহেতু মই ক'লোঁ আগতে যে এইটো এটা ষ্টাৰ কানেক্টেড লোড হয় বা ষ্টাৰ কানেক্টেড বা ষ্টাৰ ছিষ্টেমত আছে, সেইটো কাৰণে আমি এডাল নিউট্ৰেল পাম। তো সেই নিউট্ৰেলত আমি পটেনচিয়েল কইলটোৰ, ৱাট মিটাৰৰ যোনটো পটেনচিয়েল কইল থাকিব, সেইটো আমি এটা পইণ্ট আমি নিউট্ৰেলত কানেক্ট কৰিম আৰু ইটো পইণ্ট কানেক্ট কৰিম আমি ফেজত। ঠিক আছে, এইটোৱে হ'ল তোমাৰ ষ্টাৰ কানেক্টেড ছিষ্টেমৰ কাৰণে 1 watt মিটাৰ মেথড। আৰু যেতিয়া আমাৰ ছাপ্লাইটো আহিব বা যেতিয়া আমাৰ ছাপ্লাই থাকিব এই ছিষ্টেমটোত, তেতিয়া আমি গম পাম যে ইয়াৰ এই ফেজডালত আৰু এই নিউট্ৰেলটোৰ মাজত কিমান পাৱাৰ, বা এই ফেজডালত কিমান পাৱাৰ আছে, এই ফেজডাল আৰু নিউট্ৰেলৰ মাজত ভল্টেজ কিমান আছে, কাৰেণ্ট কিমান আছে, টোটেল কেলকুলেশ্যন কৰি পেলাই যোনটো সিহঁতৰ পাৱাৰ ওলাব, সেই পাৱাৰটো আমি ইয়াত এই ৱাট মিটাৰৰ থ্ৰুদি গম পাম। আৰু ইয়াৰ যোনটো টোটেল পাৱাৰ, তাৰমানে গোটেই ছিষ্টেমটোত, এই গোটেই থ্ৰী ফেজ ছিষ্টেমটোত টোটেল পাৱাৰ কিমান আছে সেইটো জানিবৰ কাৰণে আমি কি কৰিম, এই ছিংগল ফেজ যোনটো আমি ইয়াত যোনটো পাৱাৰ ওলাইছে তাৰ লগত আমি এটা 3 মাল্টিপ্লাই কৰিম। তাৰমানে আমি ইয়াক লিখিব পাৰোঁ যে PT মানে হ'ল টোটেল পাৱাৰটো আমি উলিয়াবলৈ ইয়াত কি কৰিম, 3 × P
1 তাৰ মানে আমি এটা ফেজত কিমান পাৱাৰ আছে এই ফেজটোত কাৰেণ্ট কিমান আছে ভোল্টেজ কিমান আছে এই দুটা মিলাই পেলাইতো পাৱাৰটো হ'ব সেই পাৱাৰটোৰ লগত যেতিয়া আমি 3 এটা মাল্টিপ্লাই কৰিম যিহেতু 3 ফেজ সিস্টেম হয় সেইটো কাৰণে আমি 3 মাল্টিপ্লাই কৰিছো আৰু যোনটো পাৱাৰ ওলাব সেইটোৱে হৈ গ'ল তোমাৰ টোটেল পাৱাৰ ইন দা সিস্টেম এই গোটেই সিস্টেমটোত পাৱাৰ কিমান আছে ঠিক আছে ঠিক তেনেকে ডেল্টা কানেকশ্যনৰ কাৰণেও আমি এনেকেই এটা ওয়াট মিটাৰ লগাই কানেক্ট কৰিম কিন্তু ইয়াত অকমান সিস্টেমটো বেলেগ হয় যেহেতু আমি জানো যে ডেল্টা কানেকশ্যনত নিউট্ৰেল নাথাকে যেহেতু নিউট্ৰেল নাথাকে হেতু কাৰণে কি কৰা হয় ইয়াত আমি যোনটো স্টাৰ কানেকশ্যনত যোনটো পইণ্ট আমি নিউট্ৰেলত লগাইছিলোঁ সেই পইণ্টটো আমি ইণ্ডিভিজুৱেলি দুটা ফেজ বাকী যোনটো দুটা ফেজ থাকিব সেই দুটা ফেজত ঠিক তেনেকৈ আমি কানেক্ট কৰি দিম আৰু লগত দুটা ৰেজিষ্টেন্স কইল আমি লগাম যাৰ ভ্যালু সমান হ'ব লাগিব এই পটেনশিয়েল কইলটোৰ লগত ঠিক আছে বাকি গোটেই সিস্টেমটো একেই থাকিব তাৰ মানে এটা ফেজত আমি কাৰেন্ট কইল লগালো আৰু তাৰ পৰাই আকৌ আমি কানেক্ট কৰি আনিলো আমাৰ পটেনশিয়েল কইলৰ ইটো মূৰত আমি তাক ডিভাইড কৰিলো এটা মূৰ আমি ললো বি ফেজটোৰ কাৰণে আৰু ইটো মূৰ ললো আমি ওয়াই ফেজটোৰ কাৰণে আৰু ঠিক তেনেকৈ আমি কানেক্ট কৰি দিম ঠিক আছে আৰু এই কানেকশ্যন কৰাৰ আগত আমি এই পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল যোনকেইটা টাৰ্মিনেলছ হ'ব বা লাইন হ'ব সেই লাইনকেইটাত আমি কি কৰিম এটা ৰেজিষ্টেন্স লগাম যাৰ ভ্যালু সমান হ'ব লাগিব এই পটেনশিয়েল কইলটোৰ লগত যাতে হি ভোল্টেজ বা ফেজ ভোল্টেজটো হি বিয়াৰ কৰিব পাৰে এইটো হ'ল তোমাৰ ডেল্টা কানেকশ্যনৰ কাৰণে 1 মিটাৰ বা 1 ওয়াট মিটাৰ মেথড ঠিক আছে তো 1 ওয়াট মিটাৰ মেথডত কি হয় আমি পাৱাৰটো মই ক'লোৱে পাৱাৰটো আমি ক্যালকুলেট কৰিব পাৰো ঠিক তেনেকৈ ঠিক আছে আৰু এই সিস্টেমটো একচুয়ালি ইউজ হয় অনলি ফৰ ব্যালেন্সড লোড ব্যালেন্স লোড মানে কি আছিলে মই বুজাইছিলো আগত ঠিক আছে ব্যালেন্স লোড মানে কি আছিলে যদি ব্যালেন্স লোড হয় তেতিয়া আমি এই সিঙ্গল যোনটো 1 ওয়াট মিটাৰ মেথড আছে সেইটো আমি ইউজ কৰিব পাৰো ঠিক আছে এইটোৱে হ'ল তোমাৰ সিঙ্গল বা 1 ওয়াট মিটাৰ মেথড নেক্সট আহিলে আমাৰ 2 ওয়াট মিটাৰ মেথড 2 ওয়াট মিটাৰ মেথডত কি হয় ইয়াত দেখিছা দুটা ওয়াট মিটাৰ মই লগাইছো যিকোনো দুটা লাইনৰ কাৰণে মই দুটা ওয়াট মিটাৰ লগাইছো ইয়াত প্ৰথমটো মই লগাইছো আৰ ফেজৰ কাৰণে আৰু ইটো ওয়াট মিটাৰ মই লগাইছো বি ফেজৰ কাৰণে ঠিক আছে কিন্তু ইয়াত আমি কি কৰো ইয়াত আমি নিউট্ৰেলৰ লগত কোনো কানেকশ্যন নকৰো তাত যোনটো আগৰ যোনটো ওয়াট মিটাৰ মেথড আছিলে তাত মই কৈছিলো যে আমি পটেনশিয়েল কইল যোনটো থাকে তাৰ মূৰটো আমি নিউট্ৰেলত লগাও কিন্তু এই মেথডটোত আমি কি কৰো পটেনশিয়েল কইলৰ যোনটো ইটো মূৰ থাকিব যিকোনো দুটা পটেনশিয়েল কইল যেহেতু 2 ওয়াট মিটাৰ আছে বা 2 ওয়াট মিটাৰ মেথড হয় হেতু কাৰণে দুটা ওয়াট মিটাৰ হ'ব আৰু তাত দুটা পটেনশিয়েল কইল থাকিব বা প্ৰেসাৰ কইল থাকিব সেই কইল গিটাৰ যোন দুটা মূৰ থাকিব সেই প্ৰথম এটা মূৰ আমি যিকোনো এটা ফেজত লগাম দেখিছা তোমালোকে ড্ৰয়িংটোত ডায়াগ্ৰামটোত তোমালোকে দেখিছাই আৰু ইটো মূৰ আমি যিকোনো বাকি দুটা লাইন যোন দুটা থাকিব তাৰ এই এটা লাইনত আমি এনেকে কানেক্ট কৰি দিম তোমালোকে যদি ড্ৰয়িংটো ভালকে দেখিছা তেতিয়াল তোমালোকে গম পাবা যে কি হয় সিস্টেমটো দেখিছা তোমালোকে ইয়াত দেখিছা তোমালোকে এটো কারেন্ট কইল মই আৰ ফেজৰ কাৰণে এটা কারেন্ট কইল ইয়াত লগাইছো ঠিক তেনেকে বি ফেজৰ কাৰণে মই এটা কারেন্ট কইল ইয়াত লগাইছো আৰু এটা পটেনশিয়েল কইল মই এটো নি পেলাই ইয়াত এই ওয়াই ফেজৰ এডখৰ লগালো ঠিক তেনেকে আকৌ ইটো পটেনশিয়েল কইলৰো ইটো টাৰ্মিনেল আনি পেলাই মই সেম ওয়াই ফেজৰ এই পইণ্টটোত কানেক্ট কৰিছো ঠিক আছে এই যোনটো সিস্টেম এই সিস্টেমটো হৈ গল 2 ওয়াট মিটাৰ মেথড আৰু আমি 2 ওয়াট মিটাৰ মেথড ইউজ কৰো জেনাৰেলি 3 ওয়ায়াৰ সিস্টেমত 3 ওয়ায়াৰ সিস্টেমত তোমালোকে এই ড্ৰয়িংটো দেখিছা এই ড্ৰয়িংটো একচুয়ালি স্টাৰত আছে তোমালোকে আমি একচুয়ালি কি হয় এই গুটেই কানেকশ্যনটো বা এইটো মেকানিজমে বা এইটো ইনষ্টলেচনে আমি ডেল্টাৰ কাৰণেও ইউজ কৰিব পাৰো যেহেতু আমি ডেল্টাত জানো যে নিউট্ৰেল নাথাকে তাৰ কাৰণে আমি সেম মেকানিজম বা সেম কানেকশ্যনছ বিলাক আমি ইউজ কৰিব পাৰো ডেল্টা মেথডত বা ডেল্টা কানেক্টেড সিস্টেমৰ কাৰণেও
ঠিক আছে তো এনেকুৱা টাইপৰ যোনটো মেথড বা 2 watt meter মেথড ইউজ কৰোঁ জেনেৰেলি 3 wire চিষ্টেমত ঠিক আছে জেনেৰেলি 2 watt meter মেথড ইউজ কৰা হয় 3 wire চিষ্টেম যিকোনো ষ্টাৰ বা ডেল্টা কানেক্টেড লোডৰ কাৰণেও হ'ব পাৰে বা চিষ্টেমৰ কাৰণেও হ'ব পাৰে ঠিক আছে আৰু এইটো চিষ্টেম both আমি ইউজ কৰিব পাৰোঁ both for balanced load balanced বা unbalanced loads আমি এনেকুৱা 2 watt meter যোনটো power measurement method বা 2 watt meter যোনটো power measurement method বা এই মেথডটো আমি একচুয়ালি ব্যালেন্স সিস্টেমতো ইউজ কৰিব পাৰোঁ বা ব্যালেন্স লোডতো ইউজ কৰিব পাৰোঁ বা আনব্যালেন্স লোড যদি হয় তেতিয়াও আমি এনেকে কানেকশন কৰি বা এনেকুৱা 2 watt meter মেথড লগাই আমি তাৰ পাৱাৰটো ক্যালকুলেট কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ যে ইয়াৰ পাৱাৰ ক্যালকুলেশনটো কেনেকৈ কৰা হয় এতিয়া আমি চাওঁ যে ইয়াৰ পাৱাৰ ক্যালকুলেশনটো কেনেকৈ কৰা হয় ঠিক আছে তো তোমালোকে ড্ৰয়িংটো ভালকৈ চোৱা যে ইয়াত তোমালোকে দেখিছা E1 ভোল্টেজ E1 মানে হল তোমাৰ এই পাৰ্টিকুলাৰ এইটো ফেজৰ কাৰণে যোনটো ভোল্টেজ হ'ব এইটো E1 আৰু তাৰ পৰা যোনটো কাৰেন্ট হ'ব সেইটো সাপোজ I1 ঠিক আছে ঠিক তেনেকৈ E2 হৈ গ'ল ভোল্টেজ তোমাৰ ইয়াৰ কাৰণে এইটো ফেজৰ কাৰণে আৰু E3 হৈ গ'ল ভোল্টেজ তোমাৰ এইটো ফেজৰ কাৰণে তো যদি মই ম্যাথমেটিক্যালি যদি ইয়াক ক্যালকুলেট কৰিবলৈ যাওঁ চাওঁ কি আহে ম্যাথমেটিক্যালি আমি যদি ইয়াক ক্যালকুলেট কৰিবলৈ চাওঁ তেতিয়াহলে সাপোজ ধৰি লোৱা লেট E1 E2 and E3 are phase voltage and I1 I2 and I3 are phase current ঠিক আছে এতিয়া ইয়াত সাপোজ ধৰি লোৱা এই E1 টো হৈ গ'ল তোমাৰ যোনটো মই লিখিলো E1 টো হ'ল তোমাৰ এইটো ফেজৰ কাৰণে ভোল্টেজ ঠিক তেনেকৈ E2 টো হৈ গ'ল তোমাৰ এইটো ফেজৰ কাৰণে আৰু E3 হ'ল এইটো ফেজৰ কাৰণে ঠিক তেনেকৈ I1 এইটো ফেজৰ কাৰণে I2 এইটোৰ কাৰেন্ট এইটো ফেজৰ কাৰণে কাৰেন্ট I1 এইটো ফেজৰ কাৰেন্ট I2 ঠিক আছে তো এইটোৱে হ'ল তোমাৰ ড্ৰয়িঙৰ মতে মই এখিনি ইয়াত ম্যাথমেটিক্যালি বস্তুটো লিখি লৈছো ঠিক আছে এতিয়া ইয়াত যদি আমি টোটাল পাৱাৰটো উলিয়াবলৈ যাওঁ তো পাৱাৰৰ ফৰ্মুলা কি আছিল আমি জানো যে পাৱাৰৰ ফৰ্মুলা আছিল P = V * I তো যেহেতু মই ইয়াত V ৰ জায়গাত E ধৰিছো তো হেতু কাৰণে মই লিখিব পাৰো যে P = E * I ঠিক আছে এতিয়া যদি আমি ক্যালকুলেট কৰিবলৈ যাওঁ টোটাল পাৱাৰটো তেতিয়াহলে কি হ'ব টোটাল পাৱাৰ দ্যাট ইজ টোটাল পাৱাৰটো যদি আমি ক্যালকুলেট কৰিবলৈ যাওঁ তেতিয়াহলে কি হ'ব দ্যাট ইজ PT = E1 যেহেতু মই এই পাৰ্টিকুলাৰ প্ৰথম ফেজটোৰ কাৰণে ধৰিছো তেতিয়াহলে মই যদি পাৱাৰটো ধৰো তেতিয়াহলে কি হ'ব E1 I1 ঠিক আছে প্লাস যদি আমি এইটো ফেজৰ কাৰণে ধৰো তেতিয়াহলে কি আহিব E2 I2 ঠিক আছে যদি আমি 3 নম্বৰ ফেজটোৰ কাৰণে ধৰো তেতিয়াহলে কি আহিব দ্যাট ইজ প্লাস E3 I3 এইটো হ'ল তোমাৰ পাৱাৰ ক্যালকুলেশন কৰা যোনটো ফৰ্মুলা এই 2 watt meter মেথডত যোনটো আমি পাৱাৰ ক্যালকুলেট কৰিম হেতু হ'ল এনেকৈ আমি উলিয়াব পাৰো পাৱাৰখিনি এতিয়া ইয়াত যদি মই KCL লগাও বা কিৰ্চফছ কাৰেন্ট ল যদি মই লগাও তেতিয়াহলে এই I1 I2 আৰু I3 ইয়াৰ মাজত ডিফাৰেন্সিয়েট কি আছে কিৰ্চফছ কাৰেন্ট ল কি আছিল মই বুজাইছিলো বস্তুটো ঠিক আছে তো কিৰ্চফছ কাৰেন্ট ল যদি লগাও KCL যদি লগাও তেতিয়াহলে কি আহিব দ্যাট ইজ আমি জানো যে I1 + I2 + I3 = কি হ'ব 0 হ'ব ঠিক আছে তাৰ মানে যদি অকল আমি I3 উলিয়াবলৈ যাওঁ তেতিয়াহলে কি হ'ব দ্যাট ইজ -I2 + I1 বা ইয়াক আমি এনেকৈ লিখি লওঁ ইন্টাৰচেঞ্জ যদি কৰি লওঁ -I1 + I2 কাৰণ আমি জানো যে যদি এইটো বস্তু আমি খুলিবলৈ যাওঁ তেতিয়াহলে কি আহিব দ্যাট ইজ I3
ইজ ইকুৱেল টু -I1 -I2 ঠিক আছে যদি মই -1 কমন লওঁ তেতিয়াহ'লে কি আহিব ডেট ইজ I3 ইজ ইকুৱেল টু -I1 প্লাছ I2 বুজি পাইছা এইটো বস্তু ঠিক আছে এইটোৱে হ'ল তোমাৰ I3 তাৰ মানে এই যোনটো মই ইয়াত যোনটো I3 লগাইছোঁ সেই I3 ঠিক আছে এতিয়া আমি যদি ইয়াত ভ্যালুজ গিটা আৰু পুট কৰি চাওঁ যদি পাৱাৰটো আমি কেতিয়া যদি আমি এই বস্তুখিনি এই বস্তু ইয়াৰ আমি যদি I3 ৰ ভ্যালুটো যদি আমি ইয়াত পুট কৰি চাওঁ লেটস সি কি আহে ঠিক আছে তো আমাৰ ফৰ্মুলা কি আছিলে ডেট ইজ PT is equal to E1 I1 plus E2 I2 plus E3 I3 ঠিক আছে এতিয়া আমি যদি পাৱাৰ জায়গাত যদি আমি বহাই যাওঁ তেতিয়াহ'লে কি আহিব ডেট ইজ E1 I1 plus E2 I2 minus E3 I3 ভ্যালু কিমান আহিছিলে ডেট ইজ I1 plus I2 ঠিক আছে এতিয়া আমি যদি এখিনি গুটেখিনি খুলি চাওঁ E1 I1 plus E2 I2 minus E3 I1 minus E3 I2 হল এতিয়া আমি যদি ইয়াক অলপ ভালকে যদি বহাবলৈ যাওঁ ভালকে যদি বহাও তেতিয়ালে কি আহিব ডেট ইজ যদি ইয়াৰ পৰা আমি কমন লওঁ কমন ললে কি আহিব ডেট ইজ যদি ইয়াৰ পৰা যদি আমি কমন লবলৈ যাওঁ ইয়াত কিবা কমন আহিব নেকি ইয়াতটো কিবা কমন নাই ঠিক আছে আমি অলপ চেঞ্জ কৰি চাওঁচোন কিবা আহে নেকি E1 I1 minus E3 I1 minus sorry plus E2 I2 minus E3 I2 আহিলে বস্তুটো এতিয়া মই যদি ইয়াৰ পৰা কিবা কমন ল'ব পাৰি হে চাওঁচোন কি কমন আহিব ডেট ইজ I1 E1 minus E3 plus ইয়াৰ পৰা যদি কমন ল'ব যাওঁ I2 E2 minus E3 আহিলে বস্তুটো এতিয়া এই বস্তুটো একচুয়ালি আছিলে কি বা এইটো বস্তু কি আছিলে একচুয়ালি কি হয় এই বস্তু কিটাই হৈ গ'ল তোমাৰ ৰিডিং কিহৰ ৰিডিং মই যে কৈছিলো ওয়াট মিটাৰ যেহেতু এটো ওয়াট মিটাৰ মই 2 ওয়াট মিটাৰ মেথড দেখাই আছো যেহেতু 2 ওয়াট মিটাৰ হয় তেতিয়াহলে কি হ'ব যে এইটো তোমাৰ ফাৰ্স্ট ওয়াট মিটাৰৰ কাৰণে ল'ব পাৰো বা P1 ৰ কাৰণে ল'ব পাৰো আৰু এইটো আমি ল'ব পাৰো P2 ৰ কাৰণে ঠিক আছে বুজি পাইছা মই কথাটো কি কৈছো যেহেতু মই 2 ওয়াট মিটাৰ মেথড দেখাই আছো তেতিয়াহলে এই যোনটো ৰিডিং আহিছে সেই ৰিডিংটো হ'ব তোমাৰ পটেনশিয়াল বা ওয়াট মিটাৰ নম্বৰ 1 আৰু দিস উইল বি দা ৰিডিং অফ পটেনশিয়াল বা ওয়াট মিটাৰ নম্বৰ 2 তেতিয়াহলে ইয়াত আমি এনেকৈ লিখিব পাৰো therefore PT is equal to কি আহিব that is P1 যদি মই এটো P1 বুলি কনসিডাৰ কৰো আৰু যদি মই এটো P2 বুলি কনসিডাৰ কৰো তেতিয়াহলে মই ইয়াক এনেকৈ লিখিব পাৰো ঠিক আছে তো এইটোৱে হ'ল তোমাৰ 2 ওয়াট মিটাৰ মেথডৰ টোটাল পাৱাৰ ঠিক আছে তো এইটোৱে হ'ল তোমাৰ 2 ওয়াট মিটাৰৰ টোটাল পাৱাৰ তো তোমালোকে এইখিনি বস্তু অলপ বস্তুটো যদি ভালকে নিজে ট্ৰাই কৰি চোৱা বা কৰি চোৱা তেতিয়া বুজি পাবা কি আছে কি নাই ঠিক আছে এইখিনিয়ে হ'ল তোমাৰ 2 ওয়াট মিটাৰ মেথডৰ যোনখিনি পাৱাৰ ক্যালকুলেট কৰিব পৰা যোনটো এইটোৱে হ'ল তোমাৰ ফৰ্মুলা ঠিক আছে এতিয়া যদি আমি পাৱাৰ ফেক্টৰ উলিয়াবলৈ যাওঁ যে এই গোটেই সিস্টেমটোৰ বা 2 ওয়াট মিটাৰ মেথডত যদি আমি পাৱাৰ ফেক্টৰটো উলিয়াবলৈ যাওঁ তেতিয়ালে কি হ'ব পাৱাৰ ফেক্টৰ যদি উলিয়াবলৈ যাওঁ তেতিয়াহলে কি হ'ব ঠিক আছে লেটস সি তে কি হয় একচুয়ালি কি হয় যেতিয়া তোমালোকে প্ৰ্যাকটিক্যালি বস্তুবিলাক কৰিবা তেতিয়া আমি বা ক্যালকুলেট যেতিয়া কৰিবা তেতিয়া কি হয় একচুয়ালি ওয়াট মিটাৰ 1 ৰ যোনটো ৰিডিং আহে তাৰ একচুয়াল যোনটো ৰিডিং তাৰ ৰিডিংটো আহে তোমাৰ P1 ৰ কাৰণে আমি ধৰো that is √3 VI cos phi বা
ইয়াক যদি আৰু আমি ভঙাই লওঁ তাৰমানে যদি ইয়াক আৰু ভাঙিবলৈ যাওঁ তাৰমানে ইয়াত আমি যদি হেৰি কৰি যাওঁ ডেট ইজ 30 মাইনাছ 5 ঠিক আছে ঠিক তেনেকৈ পিটোৰ কাৰণে আহি যাব তোমাৰ √3 VI cos 30 প্লাছ 5 একচুৱেলি এই বস্তুটো আমি অবটেইন কৰিব পাৰোঁ কেনেকৈ যদি তোমালোকক ফেজাৰ ডায়েগ্ৰাম মই দেখাওঁ তে ফেজাৰ ডায়েগ্ৰামত তোমালোকে দেখালে বস্তুটো বুজি পাবা জেনেৰেলি কি হয় মই ওপৰত বস্তুখিনি দেখাইছোঁ যাতে তোমালোকে বেছিক কনচেপ্ট যোনটো হয় এইটো যাতে গম পোৱা ঠিক আছে এইটোৱে হ'ল তোমাৰ একচুৱেল ৰিডিংছখিনি যোনটো আহে আমাৰ এক্টিভ পাৱাৰ বা ৰিয়েক্টিভ পাৱাৰ সেইবিলাকক মিলাই পেলাই যোনটো আমি ৱাট মিটাৰ যোনটো পাৱাৰ ওলাব বা শ্ব' কৰিব ৱাট মিটাৰত যোনটো পাৱাৰ শ্ব' কৰে সেই পাৱাৰটো একচুৱেলি এইটো বস্তুৱে হয় ঠিক আছে এতিয়া যদি মই এইটোক ইকুৱেশ্যন নম্বৰ 1 বুলি ধৰোঁ এইটোক যদি ইকুৱেশ্যন নম্বৰ 2 বুলি ধৰোঁ আৰু ইহঁতক যদি মই এড কৰোঁ তাৰমানে এডিং 1 and 2 equation 1 and equation 2 যদি মই এড কৰোঁ তেতিয়াহ'লে কি পাম that is p1 plus p2 is equal to √3 vi cos 30 minus 5 plus √3 vi cos 30 plus 5 ঠিক আছে তো এইখিনি বস্তু বুজিছা এতিয়া আমি ইয়াৰ পৰা এইটো আৰু এইটো একেই হয় তো ইহঁত দুটাক যদি আমি কমন লওঁ তেতিয়াহ'লে কি আহিব ডেট ইজ √3 vi cos 30 minus 5 plus cos 30 plus 5 ঠিক আছে এতিয়া আৰু যদি মই ফাৰ্ডাৰ সলভ কৰোঁ এই ইকুৱেশ্যনটো বা এই প্ৰব্লেমটো যদি মই ফাৰ্ডাৰ সলভ কৰোঁ তেতিয়াহ'লে মই পাম যেট ইজ √3 vi আমি ইয়াৰ ফৰ্মুলা আছে ডেট ইজ cos a minus b plus cos a plus b ঠিক আছে যদি আমি cos a minus b plus cos a plus b যদি ব্ৰেক কৰোঁ বা ভাঙি চাওঁ বস্তুটো তেতিয়াহ'লে কি আহিব cos a ডেট ইজ cos 30 into cos b তাৰমানে cos 5 plus sin a sin b ঠিক আছে প্লাস cos a cos b minus sin a sin b ঠিক আছে এতিয়া কি হ'ব এইটো আৰু এইটো কেনসেল গ'ল তোমাৰ যেহেতু তোমাৰ ইয়াত প্লাস ইয়াত মাইনাস আছে ঠিক আছে যেতিয়া এইটো কেনসেল গ'ল তো থাকি গ'ল হোৱাট কি বস্তু থাকি গ'ল ডেট ইজ √3 vi cos 30 cos 5 plus cos 30 cos 5 তাৰমানে √3 vi twice cos 30 cos 5 ঠিক আছে এইটোক যদি আৰু আমি ভাঙিবলৈ যাওঁ তেতিয়াহ'লে কি আহিব ডেট ইজ √3 vi cos 30 ভ্যালু কিমান আছিলে যেহেতু 2 এটা আছিলে আগত ডেট ইজ 2 ইনটু cos 30 ভ্যালু কিমান আছিলে √3/2 ইনটু cos 5 ঠিক আছে এই 2 কেনসেল ডেট ইজ √3 vi ইয়াতো তোমাৰ √3 cos 5 এই √3 থাকি মাল্টিপ্লাই কৰিলে কিমান আহিলে ডেট ইজ 3 vi cos 5 ঠিক আছে আৰু এইটো কি হয় এইটোৱে হ'ল তোমাৰ এক্টিভ পাৱাৰ যোনটো মই আগৰ ভিডিঅ'টোত দিছিলোঁ যে এক্টিভ পাৱাৰ তোমালোকে চাবা এক্টিভ পাৱাৰ তোমালোকৰ যোনটো পাৱাৰ ট্ৰায়াঙ্গল মই দিছিলোঁ পাৱাৰ ট্ৰায়াঙ্গলত আছিলে এক্টিভ পাৱাৰ মানে কি আছিলে এক্টিভ পাৱাৰত মই কি ফৰ্মুলা পুট কৰিছিলোঁ ঠিক আছে তো এইটোৱে হ'ল তোমাৰ এক্টিভ পাৱাৰ ঠিক আছে তো এইটোৱে হ'ল তোমাৰ এক্টিভ পাৱাৰ ইন থ্ৰী ফেজ সাৰ্কিট ঠিক আছে এতিয়া যদি সেম বস্তুটো মই যদি সাবষ্ট্ৰেক্ট কৰিবলৈ যাওঁ যদি মই সাবষ্ট্ৰেকশন কৰোঁ তাৰমানে যদি সাবষ্ট্ৰেক্ট যদি কৰোঁ তেতিয়াহ'লে কি আহিব ডেট ইজ p1 minus p2 is equal to √3 vi
cos 30 minus phi minus cos 30 plus phi. এই বস্তুটো কেনেকৈ আহিলে গম পালা? মই এইটো কমন ল'লোঁ, যিহেতু মই এইটো মাইনাছ কৰিছিলোঁ, ইয়াত √3vi আছিলে, সেইটো বস্তু কমন ল'লোঁ, তো এইটো বস্তু আহিলে। ঠিক আছে, মই অকল শ্বৰ্ট কৰিছোঁ বস্তুটো। তাৰপিছত যদি মই এইটো ফাৰ্ডাৰ ব্ৰেক কৰোঁ, তেতিয়াহ'লে কি আহিব? ডেট ইজ √3vi cos 30 cos phi plus sin 30 sin phi minus cos 30 cos phi plus sin 30 sin phi. ঠিক আছে, তো ইয়াত এতিয়া কেঞ্চেল কোনটো গ'ল? এইটো আৰু এইটো কেঞ্চেল গ'ল। ঠিক আছে, তো থাকি গ'ল কিমান? ডেট ইজ √3vi sin 30 sin phi plus sin 30 sin phi. ঠিক আছে, তো এইটোৱে এই দুটা প্লাছ কৰিলোঁ, কি আহিলে? ডেট ইজ √3vi twice sin 30 sin phi. ঠিক আছে, তো sin 30 ভ্যালু কিমান আছিলে? ডেট ইজ √3vi into 2 into sin 30 ভ্যালু কিমান আছিলে? হাফ into sin phi. This two cancel, থাকি গ'ল কিমান? ডেট ইজ √3vi sin phi. এতিয়া যদি মই ইয়াত কি আছিলে? ডেট ইজ p1 minus p2. যদি মই এতিয়া এই √3টো আঁতৰাবৰ কাৰণে যদি মই দুইটা চাইডে √3 মাল্টিপ্লাই কৰোঁ, তেতিয়া কি আহিব? ডেট ইজ 3p1 minus p2 is equal to 3vi sin phi. এইটোৱে হ'ল তোমাৰ ৰিয়েক্টিভ পাৱাৰ ইন থ্ৰী ফেজ চাৰ্কিট। তোমালোকক মই আগৰ ভিডিঅ'টোত দিছিলোঁ ৰিয়েক্টিভ পাৱাৰ, এক্টিভ পাৱাৰ, এপাৰেণ্ট পাৱাৰ। ঠিক আছে, তো এইটো হ'ল তোমাৰ ৰিয়েক্টিভ পাৱাৰ। এতিয়া আমি কথা পাতি আছিলোঁ পাৱাৰ ফেক্টৰ। তো পাৱাৰ ফেক্টৰ উলিয়াবলৈ আমি পাৱাৰ ফেক্টৰটো উলিয়াই আছোঁ একচুৱেলি। তো পাৱাৰ ফেক্টৰটো কেনেকৈ উলিয়াব লাগে, এতিয়া আমি ইমানখিনিলৈকে এইখিনি বস্তু গম পালোঁ। ঠিক আছে, এতিয়া কি হ'ব? যদি মই ডিভাইড কৰোঁ, যদি মই ছাপ'জ এই ইকুৱেশ্যনটো মই ইকুৱেশ্যন নম্বৰ 2 থৈ দিওঁ আৰু এই ইকুৱেশ্যনটো যদি মই ইকুৱেশ্যন নম্বৰ 1 থৈ দিওঁ, তেতিয়াহ'লে যদি মই ডিভাইড কৰোঁ, ডিভাইডিং ইকুৱেশ্যন নম্বৰ ইকুৱেশ্যন নম্বৰ 2 by 1 যদি আমি কৰোঁ, তেতিয়াহ'লে কি পাম? আমি কি পাম? ডেট ইজ √3p1 minus p2 by p1 plus p2 equals to 3vi sin phi by 3vi cos phi. ঠিক আছে, এইটো কেঞ্চেল গ'ল, থাকি গ'ল কিমান? ডেট ইজ √3p1 minus p2 by p1 plus p2 is equal to sin theta by cos theta is equals to tan theta. tan phi. ঠিক আছে, এতিয়া আমি যিহেতু cos theta বা পাৱাৰ ফেক্টৰ উলিয়াই আছোঁ, তো পাৱাৰ ফেক্টৰটো কি আহিব? তাৰমানে যদি আমি পাৱাৰ ফেক্টৰ উলিয়াবলৈ যাম, তাৰমানে এই আগৰটোৰ পৰা এই ফৰ্মুলাটোৰ পৰা তোমাৰ কি আহিছিলে? ডেট ইজ ইয়াৰ পৰা আমি কি উলিয়াব পাৰোঁ? ফাইটো উলিয়াব পাৰোঁ। ফাই মানে কি আছিলে? ডেট ইজ পাৱাৰ ফেক্টৰ এংগেল। ঠিক আছে, ফাই যদি আমি উলিয়াবলৈ যাওঁ, যদি ফাইটো উলিয়াওঁ, তাৰমানে কি আহিব? ফাই যদি উলিয়াওঁ, ডেট ইজ ফাই ইজ ইকুৱেলছ টু tan inverse √3p1 minus p2 by p1 plus p2. ঠিক আছে, তো এতিয়া যদি আমি ইয়াৰ লগত যদি পাৱাৰ ফেক্টৰ যদি উলিয়াওঁ, ডেট ইজ পাৱাৰ ফেক্টৰ মানে কি আছিলে? ডেট ইজ cos phi. ঠিক আছে, যদি আমি পাৱাৰ ফেক্টৰ উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে কি আহিব? ডেট ইজ পাৱাৰ ফেক্টৰ cos phi
is equal to cos tan inverse root 3 p1 minus p2 by p1 plus p2 তো এইটোৱে হ'ল তোমাৰ পাৱাৰ ফেক্টৰ তাৰমানে কি আহিলে that is যদি আমি থ্ৰী ফেজ সিস্টেমত যদি আমি পাৱাৰ ফেক্টৰ উলিয়াবলৈ যাওঁ পাৱাৰ ফেক্টৰটো যদি উলিয়াও তেতিয়া হলে থ্ৰী ফেজ সিস্টেমত যদি পাৱাৰ ফেক্টৰ উলিয়াও বাই 2 watt meter মেথডত যদি আমি পাৱাৰ ফেক্টৰটো উলিয়াবলৈ যাওঁ তেতিয়া হলে কি আহিব that is cos phi is equals to cos tan inverse root 3 p1 minus p2 by p1 plus p2 এইটোৱে হ'ল তোমাৰ পাৱাৰ ফেক্টৰ ঠিক আছে আৰু নেক্সট আহিলে আমাৰ নেক্সট এণ্ড লাষ্ট যোনটো আমাৰ আছিলে সেইটো আছিলে তোমাৰ 3 watt meter মেথড ঠিক আছে 3 watt meter মেথড এতিয়া মই অলৰেডি বস্তু গুটেখিনি ডিসকাস কৰিলোৱে যে 1 watt meter মেথডত কি হয় বা 2 watt meter মেথডত কি হয় 3 watt meter মেথডতো ঠিক কিছুমান এনেকে কিছুমান সিস্টেম আছে যোনটো সিস্টেমত আমি পাৱাৰটো ক্যালকুলেট কৰিব পাৰো ঠিক আছে তো এতিয়া আমি লাষ্ট যোনটো অপচন বা লাষ্ট যোনটো আছিলে আমাৰ 3 watt meter মেথড সেইটো অকমান চাই লওঁ এইটো হ'ল তোমাৰ 3 watt meter মেথড তো 3 watt meter মেথডত কি হয় আমি তিনটা watt meter কানেক্ট কৰিছো তিনটা পাৰ্টিকুলাৰ তিনটা ইন্ডিভিজুৱেল ফেজৰ কাৰণে এইটো ফেজৰ কাৰণে আমি ইয়াত এটা watt meter কানেক্ট কৰিছো ঠিক তেনেকে এইটো watt meter আমি কানেক্ট কৰিছো এইটো yellow ফেজৰ কাৰণে আৰু এইটো watt meter কানেক্ট কৰিছো আমি এই ব্লু ফেজটোৰ কাৰণে ঠিক আছে তো এইটোৱে হ'ল 3 watt meter মেথড The 3 watt meter method আমি generally code use কৰো 4 wire system তাৰ মানে আমি code use কৰো 3 wire বা 4 wire system 4 wire systemত আমি generally এটো use কৰো ঠিক আছে আৰু ইয়াত আমি সোয়া ইয়াত আমি কেনেকে কানেক্ট অলৰেডি তোমালোকে যদি ফাৰ্স্ট আৰু সেকেন্ড মেথডটো যদি বুজি পাইছা তেতিয়ালে এই থাৰ্ড মেথডটো আৰামত বুজি পাবা এটো ইমান হাৰ্ড নহয় এটো একেবাৰে সিম্পল হয় ইয়াত জেনেৰেলি 3টা watt meter আমি ইউজ কৰো আৰু ইয়াত আমি এই এনেকে watt meter আমি পাৰ্টিকুলাৰ এটো ফেজৰ কাৰণে লৈছো এটো watt meter এটো ফেজৰ কাৰণে লৈছো আৰু এই watt meterটো আমি এটো ফেজৰ কাৰণে লৈছো আৰু ইয়াত আমি কি কৰিছো প্ৰত্যেকটো পটেনশিয়াল কয়েল বা প্ৰত্যেকটো প্ৰেসাৰ কয়েল আমি কানেক্ট কৰিছো এই নিউট্ৰেল পইণ্টৰ লগত ঠিক আছে আৰু এটো জেনাৰেলি ইউজ কৰা হয় তোমাৰ 4 wire system মানে য'ত তিনটা ফেজ থাকিব আৰু এটা নিউট্ৰেল থাকিব 4 wire system ঠিক আছে আৰু it is used in 3 phase 4 wire system ঠিক আছে it can be used আৰু যদি আমি ব্যালেন্স আনব্যালেন্স লোডৰ কথা যদি চাবলৈ যাওঁ তেতিয়া হলে আমি কি কৰিব পাৰো যে it is used for both balanced and unbalanced loads ঠিক আছে এটো সিস্টেম আমি ব্যালেন্সটো ইউজ কৰিব পাৰো আনব্যালেন্সটো ইউজ কৰিব পাৰো আৰু ইয়াক জেনাৰেলি ইউজ কৰা হয় 3 wire বা 3 phase আৰু 1 নিউট্ৰেল সিস্টেমত বা 4 wire সিস্টেমত ঠিক আছে আৰু ইয়াৰ যোনটো টোটাল পাৱাৰ আমি এই মেথডটো দি যোনটো আমি ক্যালকুলেট কৰিব পাৰো মানে পিটি বা টোটাল পাৱাৰ যোনটো আমি ক্যালকুলেট কৰিম হেতু that is p1 মানে হ'ল প্ৰথমটো watt meter কিমান পাৱাৰ শো কৰিছে প্লাস p2 মানে সেকেন্ড watt meter প্লাস p3 তাৰমানে এই তিনিওটা watt meterয়ে এটাই কিমান পাৱাৰ শো কৰিছে হে গুটে পাৱাৰ খিনি যেতিয়া আমি প্লাস কৰিম বা এড কৰিম তেতিয়া আমি তাৰ টোটাল পাৱাৰটো উলিয়াব পাৰিম ঠিক আছে তো এইটোৱে হ'ল 3 watt meter মেথড তো হোপ তোমালোকে এই তিনটা মেথড বুজি পাইছা যদি কিবা প্ৰবলেম আছে তোমালোকে সুধিবা মই গ্ৰুপত আনসাৰ কৰিব চেষ্টা কৰিম